প্ৰথমতে সংবাদকৰ্মী বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটো সামৰাৰ কাৰণে। আৰু মই ইয়াত 2023 চনৰ জুনৰ 1 তাৰিখে শাখা প্ৰবন্ধক হিচাপে জইন কৰিছিলোঁ আৰু আজি 2 বছৰ 2 মাহ কমপ্লিট হৈ গ'ল আৰু ইয়াত কাম কৰি খুবেই ভাল লাগিছিলে আৰু খুব ৰাইজখিনিৰ লগতো মোৰ এটা মিলাপ্ৰীতি আছিলে আৰু যাৰ কাৰণে আজি মোৰ যাবৰ সময়ত খুব মনটো বেয়া লাগিছে, যাৰ কাৰণে মই আৱেগিক হৈ পৰিছোঁ আৰু সকলোৰে লগতে মিলিজুলি কাম কৰিছোঁ। মই কোনো শাখা প্ৰবন্ধক হিচাপে ব্ৰেঞ্চত থাকিলেও বাহিৰত কিন্তু মই সাধাৰণ ৰাইজ হিচাপে চবৰ লগত মিলিজুলি হাঁহি ফূৰ্তি কৰি কামখিনি কৰিছোঁ আৰু এনেকৈ মই 2 বছৰ 2 মাহ অতিবাহিত কৰিলোঁ। মই এনেকুৱা নহয় যে মই অকল বেংকৰ কামটোৱে কৰিছোঁ, বেংকৰ কাম বাদ দিও যিখিনি জনসাধাৰণৰ মাজত সোমাই যাবলৈ যিবোৰ কাম কৰিব লাগে, মানে বেংকত জনসাধাৰণক যিমানখিনি পাৰোঁ হেল্প কৰোঁৱেই, সেইটো বেলেগ এটা ইছ্যু। মই কোনো মানুহকে মই না বুলি ক'বলৈ খুব টান পাওঁ, কাৰণ সেই ক্ষেত্ৰত মই নিজে যদি কোনোবা এটা ব্ৰেঞ্চত কাষ্টমাৰ হিচাপে থিয় দিওঁ, সেই চিটুৱেশ্যনটো মই মোৰ বেংকত ক্ৰিয়েট কৰি লওঁ আৰু তাৰ কাৰণে মই সেই হিচাপে কাষ্টমাৰজনক মই মানে বিহেভ কৰোঁ, যাৰ কাৰণে তেওঁলোক মোৰ ওপৰত অসুখী নহয়। আৰু দ্বিতীয়তে মই ছ'চিয়েল কাম কৰি ভাল পাওঁ। ছ'চিয়েল যিবোৰ ফাংচন আহে সেইবোৰক মই ইনভাইটেশ্যন দিয়ে, ক'ৰবাত কুইজ হওক কুইজ মাষ্টাৰ হিচাপে যাওঁ, ক'ৰবাত চিত্ৰাংকন প্ৰতিযোগিতা থাকিলে তাতে পাৰ্যমানে সহায় কৰোঁ আৰু লগতে মই অংশ লওঁ, বা কিছুমান বেলেগ বেলেগ অনুষ্ঠান থাকিলেও। আৰু লগতে মোৰ সংবাদকৰ্মী বন্ধুসকল মোৰ খুবেই ইয়াৰ লগত ঘনিষ্ঠ, কাৰণ মই অলপমান লিখা মেলা কৰোঁ, সেই সূত্ৰে প্ৰায়খিনি মানুহৰ লগতে মোৰ চিনাকি আৰু সেইকাৰণে মই সমাজৰ প্ৰত্যেকজন মানুহৰ লগতে এটা সুসম্পৰ্ক কৰিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। আজি আমাৰ ষ্টেট বেংক চামতা শাখাত আমাৰ ব্ৰাঞ্চ মেনেজাৰ ছাৰৰ বিদায়ী সভা, এই সভাত আপোনালোক সাংবাদিক বন্ধুসকল উপস্থিত থাকি এই অনুষ্ঠানটো কভাৰ কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে বহুখিনি কথাই ক'ব পাৰি। আমি যিখিনি টাইম মানে তেখেতে আহি ইয়াতে 1 জুন 2023 ইয়াতে জইন কৰিছিলে ব্ৰাঞ্চ মেনেজাৰ হিচাপে, আৰু তেখেতৰ কাৰ্যকালত তেখেতে এই ব্ৰাঞ্চটোৰ লগতে এই স্থানীয় অঞ্চলত বহুখিনি নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ লগতে আমাৰ এই ব্ৰাঞ্চৰ উন্নতিৰ কাৰণে, ব্ৰাঞ্চত ধৰক তেখেত অহা টাইমত আমাৰ ইয়াত কৃষি সম্বন্ধীয় ঋণটো খুব কমেই আছিল, কিন্তু এতিয়া তেওঁ জৰিয়তে আমাৰ এই ৰাইজে আমাৰ এই ষ্টেট বেংকৰ যিখিনি কৃষি সম্বন্ধীয় ঋণ, লগতে আমাৰ যিখিনি দৈনন্দিন মানে সেৱা সম্বন্ধীয় সেৱাসমূহত বহুখিনি উপকৃত হৈছে তেখেতৰ দ্বাৰা। তেখেতৰ নেতৃত্বত এই ব্ৰাঞ্চটোৰ বহুখিনি উন্নতি সাধন হৈছে। আৰু লগতে আপোনালোকে জানি সুখী হ'ব যে তেখেত খালি মানে অফিচতে কাৰ্যালয়তে সক্ৰিয় হিচাপে কাম নকৰে, তেখেত সামাজিকভাৱে বহুতখিনি সক্ৰিয় মানুহ। আৰু তেখেত এজন কুইজ মাষ্টাৰ হিচাপে আমাৰ ষ্টেট বেংকত বিশেষভাৱে জনাজাত ব্যক্তি, পৰিচিত ব্যক্তি। আৰু আপোনালোকে জানি সুখী হ'ব যে আমাৰ যিবিলাক এই চাইনবোৰ্ডবিলাক থাকে আমাৰ ব্ৰাঞ্চৰ, যিখিনি লোকেল ভাষাত আমাৰ হ'ব লাগে, অনুবাদ হৈ কিনে আমাৰ ব্ৰাঞ্চৰ বাহিৰত বা বিভিন্ন জেগাত লাগিব লাগে, সেই প্ৰস্তাৱসমূহৰ গোটেইখিনি অনুবাদ আমাৰ এই ৰতন কলিতা ছাৰৰ দ্বাৰাই অনুবাদিত। গতিকে তেখেত আজি আমাৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছে, আমি সঁচাকৈয়ে দুখিত। আমি আশা কৰোঁ যে তেখেতৰ আগন্তুক কাৰ্যকালত তেখেতে ইয়াতকৈ ভাল ফলাফল দাঙি ধৰিবলৈ সক্ষম হ'ব। Stay informed, stay ahead. News NE 365.